নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। নেশ্যনেল হাইৱে অফ অথৰিটিৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এটা নতুন নিয়ম জাৰি কৰা হৈছে। আপোনালোকেতো নিশ্চয় গাড়ী, বাইক, স্কুটি কিবা নহয় কিবা চলায়। তো আপোনালোকে যদি গাড়ী, বাইক, স্কুটি চলায় তেন্তে নেশ্যনেল হাইৱে অফ অথৰিটিৰ তৰফৰ পৰা অৰ্থাৎ নীতিন গাডকাৰী দেৱে আপোনালোকৰ কাৰণে এটা নতুন নিয়ম ঘোষণা কৰিছে। খুব শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষত এই নতুন নিয়মটো সলনি হ'ব আৰু সকলোৰে বাবে এই নিয়মটো প্ৰযোজ্য হ'ব। তো আপোনালোকেও যদি গাড়ী, বাইক, স্কুটি চলায় তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ বাবে সলনি হোৱা সেই নিয়মটোনো কি মই আজি আপোনালোকক চমুকৈ বুজাবলৈ যত্ন কৰিম। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ খবৰবিলাক নিতৌ এই চেনেলত পাই থাকিবৰ কাৰণে। আপোনালোকৰ যদি গাড়ী, বাইক, স্কুটি আছে তেন্তে আপোনালোকৰ বাবে বহুকেইটা নিয়ম সলনি হৈছে। ইয়াৰ আগত মই এটা ভিডিঅ' বনাইছিলোঁ, সেই ভিডিঅ'টো যদি এতিয়ালৈকে চোৱা নাই আপোনালোকে চাই ল'ব। আপোনালোকৰ বাবে কি কি নিয়ম সলনি হৈছে জানিব পাৰিব। এতিয়া নেশ্যনেল হাইৱে অথৰিটিৰ তৰফৰ পৰা এই নিয়মসমূহ ঘোষণা কৰিছে। ইয়াৰ আগৰ যিবিলাক নেকি নিয়ম সলনি হৈছিলে সেই নিয়মবিলাক সলনি কৰিছিলে আপোনাৰ প্ৰশাসনৰ তৰফৰ পৰা, কিন্তু এতিয়া নেশ্যনেল হাইৱে অথৰিটিৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে নিয়ম সলনি কৰিছে। আপোনালোকে যেতিয়া নেকি কোনো এটা নেশ্যনেল হাইৱে যায় তেতিয়া এটা বস্তু লক্ষ্য কৰিবচোন, নেশ্যনেল হাইৱেসমূহত টোল গেট দেখা পাব। আপোনালোকে যেতিয়া নেকি আপোনালোকৰ গাঁৱলীয়া ৰাস্তা যাব তেতিয়া আপোনালোকে টোল গেট দেখা নাপায়, কিন্তু যেতিয়া নেশ্যনেল হাইৱেত যাব তেতিয়া আপোনালোকে টোল গেট দেখা পাব। আপোনালোকে লখিমপুৰৰ পৰা যদি গুৱাহাটীলৈকে যায় 5টামান টোল গেট আপোনালোকে পাব। জিনজিয়া টোল গেট, বান্দৰদোৱা টোল গেট, ৰহা টোল গেট, এনেকৈ 5টামান আপোনালোকে টোল গেট লাভ কৰিব। তো এই টোল গেটসমূহত কি কৰিব লাগে? আমি টোল দিব লাগে। আমাৰ অসমত বাৰু বাইকৰ টোল নলয়, কিন্তু যিবিলাক এক্সপ্ৰেছ হাইৱে আছে সেইবিলাকত বাইকৰো টোল টেক্স লয়। আমাৰ ইয়াৰ টোল গেটসমূহত কেৱল গাড়ীৰহে টোল টেক্স লয়। তো এতিয়া নীতিন গাডকাৰী দেৱে কৈছে খুব শীঘ্ৰেই আমাৰ ভাৰতবৰ্ষৰ পৰা টোল গেটসমূহ উঠাই দিয়া হ'ব বুলি জনাইছে। এতিয়া আপোনালোকে হয়তো ক'ব এইটো এটা ভাল খবৰহে হ'ব, টোল গেট উঠাই দিয়াৰ লগে লগে আমি টোল টেক্স পৰিশোধ কৰিব নালাগে। এই নীতিন গাডকাৰী দেৱে কৈছে যে টোল গেট উঠাই দিব কিন্তু টোল টেক্স লোৱাটো বন্ধ নকৰে। টোল গেটৰ পৰিৱৰ্তে এতিয়াৰে পৰা আপোনালোকৰ বাইক, গাড়ী, স্কুটিৰ পৰা GPS ছিষ্টেমৰ জৰিয়তে আপোনালোকৰ পৰা টোল টেক্স কৰ্তন কৰিব বুলি জনাইছে। আপোনালোকে যিমান দূৰলৈকে টোল ৰোডত যাব সিমানটোহে আপোনালোকে পইচা পৰিশোধ কৰিব লাগিব। তাতকৈ যদি বেছি তাতকৈ ধৰি লওক আগতে কি হয়, এটা ফিক্স এমাউণ্ট থাকে, টোল গেটেৰ তলৰে পাৰ হৈ গ'লে এটা ফিক্স এমাউণ্ট থাকে, সেই ফিক্স এমাউণ্টটোৱে পে' কৰিব লাগে। কিন্তু এতিয়াৰে পৰা ফিক্সড এমাউণ্ট পে' কৰিব নালাগে। আপোনালোকে যিমান দূৰ যাব সিমান দূৰহে আপোনালোকে পইচা পৰিশোধ কৰিব লাগিব। ইয়াৰ ফলত আমাৰ অকণমান পইচাটো বাচিব। তো তাৰ লগতে কিন্তু এটা নিয়ম ঘোষণা কৰি দিছে। নিয়মটো হৈছে কি, এতিয়াৰে পৰা আপোনালোকে আপোনালোকৰ ফাষ্টেগত একেলগতে 3000 টকা মিনিমাম ৰিচাৰ্জ কৰিবই লাগিব। এবছৰৰ বাবে 3000 টকা ৰিচাৰ্জ কৰিবই লাগিব। আপোনালোকে ক'ৰবাত এদিনৰ বাবে গৈছে তেতিয়াও আপোনালোকে 3000 ৰিচাৰ্জ কৰিব লাগিব। ক'ৰবাত আপোনালোকে ধৰি লওক নন ষ্টপ গৈ থাকে তেতিয়াও আপোনালোকে 3000 টকা ৰিচাৰ্জ কৰি ল'ব লাগিব। মানে আগৰ ছিষ্টেমৰ নিচিনা নাথাকিব 10 টকা 20 টকা ৰিচাৰ্জ কৰা, এতিয়া একেলগতে 3000 টকা ৰিচাৰ্জ কৰি ল'ব লাগিব এবছৰৰ কাৰণে। আৰু তাৰপিছত হয়তো চাগে আপোনালোকৰ টোল ৰোডত ফ্ৰীও হ'ব পাৰে একেবাৰে, মানে কি হয় এইটো অনাগত দিনত গম পাম, কিন্তু একেলগতে এবছৰৰ বাবে 3000 টকাৰ আপোনালোকে ৰিচাৰ্জ কৰি ল'ব লাগিব বুলি জনাইছে। এইটো এটা নতুন নিয়ম সলনি কৰি দিছে টোল গেটৰ ক্ষেত্ৰত। তো আমাৰ অসমত খুব ইমান সোনকালে টোল গেটবিলাক নুঠে, আমাৰ ভাৰততো খুব হোৱা নাই। এতিয়া 2-এটা নেশ্যনেল হাইৱেতহে বা 2-এটা এক্সপ্ৰেছ হাইৱেতহে সেই ছিষ্টেম হৈছে, কাৰণ গাড়ীবিলাকো অলপমান চেঞ্জেছ কৰিব লগা আছে, হয়নে নহয়? তো সেইকাৰণে অকণমান মানে আপোনাৰ দিন লাগিব, কিয়নো কি কৰিব GPS ছিষ্টেমৰ জৰিয়তে আপোনালোকৰ টোল টেক্স কাটিব। তো টোল গেটখনৰ ফ্ৰণ্টত কেমেৰা লাগি থাকিব, তাৰপাছত আপোনাৰ একেবাৰে এণ্ডিঙত কেমেৰা লাগি থাকিব। GPS ট্ৰেকিঙৰ জৰিয়তে আপোনালোকৰ পৰা আপোনালোকে যেতিয়া টোল ৰোডত মানে এণ্ট্ৰি কৰিব লগে লগে আপোনাৰ নাম্বাৰটো GPS ট্ৰেকিং হ'ব, কিমান দূৰ গৈছে, তাৰ পাছত আপোনালোকৰ পৰা পইচা কাটি নিব। তো এই ছিষ্টেমটো কৰিব এতিয়া আমাৰ ভাৰতবৰ্ষত। তো এই নিয়মটো বাৰু ভাল হ'ব নে বেয়া হ'ব, কি ভাবে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। তো আজিৰ ভিডিঅ'ত ইমানেই। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ খালি বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।